নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই এই ভিডিঅ'টোৰ জৰিয়তে জিঅ'গ্ৰাফি অৰ্থাৎ ঐচ্ছিক ভূগোলৰ বিষয়ে কিছু কথা ক'বৰ কাৰণে চেষ্টা কৰিম ঐচ্ছিক ভূগোল সাবজেক্টটো পাছ কৰিব লাগিলে কেনেকুৱা ধৰণে পঢ়িব লাগিব সেই কথাটো মই তোমালোকক ডিটেইলছ ক'বৰ কাৰণে চেষ্টা কৰিম ঐচ্ছিক ভূগোল সাবজেক্টটো এটি সহজ সাবজেক্ট মাত্ৰ 6টা চেপ্টাৰ আছে আমাৰ এই কিতাপখনত এই 6টা চেপ্টাৰৰ ভিতৰত তোমালোকে 90 নম্বৰৰ পৰীক্ষা দিব লাগিব ইয়াত ইন্টাৰনেল এসেসমেন্টৰ কাৰণে বা প্ৰকল্পৰ কাৰণে 10 মাৰ্কস আছে আৰু ইয়াত কিন্তু তোমালোকৰ মাল্টিপল চইচ টাইপৰ কোৱেশ্চন নাথাকে মই আজি ভিডিঅ'টোৰ জৰিয়তে 6টা চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণে কোৱেশ্চন বিলাক আহিব বা 6টা চেপ্টাৰৰ পৰা প্ৰতিটো চেপ্টাৰৰ পৰা কিমান নম্বৰ কৈ আহিব ডিটেইলছ কবৰ কাৰণে চেষ্টা কৰিম আৰু এই ঐচ্ছিক ভূগোল বা আমাৰ জিঅ'গ্ৰাফিৰ তোমালোকৰ 5 নম্বৰ এটা কমন আছে এই কমন 5 নম্বৰৰ বিষয়েও তোমালোকক ডিটেইলছ কবৰ কাৰণে চেষ্টা কৰিম আশা কৰো ভিডিঅ'টো শেষলৈকে চাবা ভিডিঅ'ৰ ডেসক্ৰিপচনত থকা আমাৰ এই WhatsApp চেনেলৰ লিংকটো ক্লিক কৰি আমাৰ চেনেলটো জয়েন হৈ লবা এনেকুৱা ধৰণৰ ইনফৰমেশন বিলাক তোমালোকে নিয়মিতভাৱে পাই থাকিবৰ কাৰণে সক্ষম হ'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভূগোলৰ তোমালোকৰ চেপ্টাৰ হৈছে 6টা এই 6টা চেপ্টাৰৰ ক্ষেত্ৰত প্ৰতিটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব এটো তোমালোকে ভালদৰে চাই লোৱা প্ৰথম চেপ্টাৰটোৰ নাম হৈছে ভূ-আকৃতিক প্ৰক্ৰিয়া এই ভূ-আকৃতিক প্ৰক্ৰিয়াৰ তোমালোকৰ এই নম্বৰ আহিব 8 নম্বৰ মই পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত এই 8 নম্বৰটো কেনেকুৱা ধৰণে ভাগ কৰা হৈছে অৰ্থাৎ 8 নম্বৰটোৰ ভিতৰত 1 নম্বৰীয়া প্ৰশ্ন কেইটা আহিব বা 2 নম্বৰীয়া প্ৰশ্ন কেইটা আহিব হেতু তোমালোকক মই ভাগ কৰি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম 2 নম্বৰ চেপ্টাৰটো হৈছে পৰিৱেশ ভূগোলৰ পৰা আহিব তোমালোকৰ 12 নম্বৰ 3 নম্বৰ চেপ্টাৰটো হৈছে আঞ্চলিক ভূগোল সেই চেপ্টাৰটোৰ পৰা আহিব তোমালোকৰ 24 নম্বৰ 4 নম্বৰ চেপ্টাৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল সেই চেপ্টাৰটোৰ পৰা আহিব তোমালোকৰ 14 নম্বৰ 5 নম্বৰ চেপ্টাৰটো হৈছে জাপানৰ আঞ্চলিক ভূগোল সেই চেপ্টাৰটোৰ পৰা আহিব 12 নম্বৰ আৰু 6 নম্বৰ চেপ্টাৰটোৰ পৰা আহিব চেপ্টাৰটোৰ নাম হৈছে ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল সেই চেপ্টাৰটোৰ পৰা আহিব তোমালোকৰ 20 নম্বৰ সৰ্বমুঠ তোমালোকৰ এই 90 নম্বৰ আৰু ব্যৱহাৰিক ভূগোল অৰ্থাৎ প্ৰকল্পৰ পৰা তোমালোকৰ আহিব 10 নম্বৰ সৰ্বমুঠ তোমালোকৰ 100 নম্বৰৰ প্ৰশ্ন আহিব আৰু এক্সাম হলত তোমালোকে 90 নম্বৰৰ প্ৰশ্নৰ উত্তৰ লিখিব লাগিব আৰু এই 90 নম্বৰৰ ভিতৰত 1 নম্বৰীয়া কেইটা 2 নম্বৰীয়া কেইটা মই মোৰ পৰৱৰ্তী ভিডিঅ'টোত তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম আশা কৰো তোমালোকে ভিডিঅ'টো যিমান পাৰে সিমান তোমালোকৰ লগৰ বন্ধু বান্ধৱী সকললৈকে ফৰৱাৰ্ড কৰিবা ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা